জ্যোতিনগৰ প্ৰাথমিক শাখাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ। উত্তৰ-পূব ভাৰতবৰ্ষৰ অন্যতম সৰ্ববৃহৎ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু জাতীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ আতিথ্যত আৰু জ্যোতিনগৰ প্ৰাথমিক শাখাৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আজিৰে পৰাই দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে। সেইমতে আজি ৰাতিপুৱা সেৱা বাহিনীৰ উদ্যোগত পৰিৱেশ নিকাকৰণ কৰাৰ পিছত চিত্তৰঞ্জন ৰায় বাপৰ পৰিচালনাত প্ৰাতঃ প্ৰসংগ অনুষ্ঠিত হোৱাৰ পিছত মূল তোৰণ উন্মোচন কৰে বঙাইগাঁও জিলাৰ সম্পাদক নমল চন্দ্ৰ শৰণীয়া বাপাই। ইয়াৰ পিছত ধীৰেশ্বৰ বৰ্মন বাপৰ পৰিচালনাত সমূহীয়া নাম প্ৰসংগৰ পিছত অসমৰ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত বৃক্ষৰোপণ কৰে জিলা উপদেষ্টা ৰবীন্দ্ৰনাথ দাস বাপ আৰু স্থানীয় পঞ্চায়তৰ সভাপতি বিদ্যুৎজ্যোতি শৰ্মা বাপ, ব্ৰজেন ৰায় বাপ, ধৰণী দাস বাপ, বসন্ত চৌধুৰী বাপ আৰু ৰঞ্জিত ৰায় বাপ আদিয়ে। চিকিৎসা শিবিৰৰ উন্মোচন কৰে ডক্টৰ গৌতম কুমাৰ দাস বাপে। ইয়াৰ পিছত জিলা সেৱা বাহিনী আৰু জিলা শিশু আই মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদ অনুষ্ঠিত হয়। উক্ত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সন্ধিয়া জিলা সেৱা বাহিনীৰ পৰিচালনাত নাম প্ৰসংগ অনুষ্ঠিত হয় বুলি বাতৰিটোত প্ৰকাশ পায়। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকাৰ যা কেৰি নাহিকে উপা তুহাৰী চৰণৰ ৰেণুহত কৌটি বাৰ এক কৰোহ প্ৰণাম ৰাম বাৰ এক কৰোহ। প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে এই যে মহাপুৰুষ গুৰুজনাৰ যে আৱিৰ্ভাৱ মহোৎসৱ ভাগি এইবুলি বঙাইগাঁও জিলা শাখাৰ উদ্যোগত, বঙাইগাঁও আঞ্চলিক শাখাৰ আতিথ্যত আৰু জ্যোতিনগৰ প্ৰাথমিক শাখাৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ দিহা কৰা হৈছিলে। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিলে, ৰাতিপুৱা আমি বৃক্ষৰোপণৰ কাৰ্যসূচী আছিলে, চিকিৎসা শিবিৰৰ দ্বাৰ উন্মোচন আছিলে, মূল মঞ্চ উন্মোচন, তাৰপিছত সমূহীয়া নাম প্ৰসংগ হৈ গ'ল। আৰু অহা কাইলৈ আমাৰ আছে ৰাতিপুৱা ৯ বজাত আছে ধৰ্মধ্বজা উত্তোলন, তাৰপিছত আছে আমাৰ ভাগৱত শোভাযাত্ৰা আৰু ভাগৱত শোভাযাত্ৰাৰ পিছত আছে আমাৰ মুকলি ধৰ্ম আলোচনী সভা। আৰু এই মুকলি ধৰ্ম আলোচনী সভাত আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ আৰু কলা বিভাগৰ অধ্যাপক ডক্টৰ মৃণাল কুমাৰ বৰুৱা বাপ। তেখেত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি। আৰু বাপজনাই কালি মহাপুৰুষ গুৰুজনাৰ যিবিলাক তত্ত্ব গধুৰ কথা, মহাপুৰুষ গুৰুজনাই কিমানখিনি প্ৰচাৰ প্ৰসাৰ কৰিলে, বিশ্ব দৰবাৰত যে আমাৰ এই ধৰ্মখিনি লৈ গ'ল, এই বিষয়ে আমাক এই বাপজনাৰ মুখেৰে কালি আমি এই অঞ্চলৰ ৰাইজ বা এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আমি শুনিবলৈ তেওঁৰ মুখেৰে এই সাৰুৱা ভাষণ শুনিব পাৰিম। তাৰ উপৰি সন্ধিয়া আমাৰ আছে ধুবুৰীৰ পৰা আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ শংকৰী সংগীতৰ কলাকৃষ্টিৰ দল। তেখেতসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। আৰু ইয়াৰ লগত আমাৰ যিখন মূল মঞ্চ আছিলে, এই মূল মঞ্চখন যিহেতুকে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অকাল তেখেতৰ বিয়োগ হ'ল, তেখেতৰ স্মৃতিৰ কাৰণে আমি তেখেতৰ সোঁৱৰণত আমাৰ মূল মঞ্চখন আমি অৰ্পণ কৰিছোঁ। আৰু এইখিনি আছিল আমাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ থূলমূল আভা। আৰু এই ক্ষেত্ৰত আমি সকলো জাতি জনগোষ্ঠী তথা এই অঞ্চলৰ ৰাইজৰ পূৰ্ণ সহায় সহযোগিতাটো পাইছোঁৱে। আৰু অহা কাইলৈও আমি সকলো ৰাইজ তথা বাপ বান্ধৱ আই সমস্ত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ উপস্থিতি আমি শ্ৰদ্ধাৰে একান্তভাৱে কামনা কৰি আমি সেৱা নিবেদিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত, বঙাইগাঁও আঞ্চলিক শাখাৰ আতিথ্যত আৰু জ্যোতিনগৰ প্ৰাথমিক শাখাৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ভাগি আমি দুদিনীয়া কাৰ্যসূচীৰে জ্যোতিনগৰ প্ৰাথমিকত অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী, আমাৰ ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ, বৃক্ষৰোপণ, তাৰপিছত আই মাতৃ যুৱ সমাৰোহ, সাধাৰণ সভা পাৰিষদ, বিভিন্ন অনুষ্ঠান আমি আজি কাৰ্যসূচীত সন্নিৱিষ্ট কৰা হৈছে। আৰু সন্ধিয়া আমাৰ নাম প্ৰসংগ আছে। অহাকালি আমাৰ ৫ তাৰিখ আমাৰ ৰাতিপুৱা প্ৰসংগ হ'ব, নাম প্ৰসংগ,
তাৰ পিছতে আমাৰ পতাকা উত্তোলন হ'ব, ধৰ্মীয় পতাকা উত্তোলন। পতাকা উত্তোলনৰ পিছতে আমাৰ ভাগৱত শোভাযাত্ৰা হ'ব আৰু ভাগৱত শোভাযাত্ৰাৰ পিছত আমি গুৰুজনাৰ কাৰণে আমি এখন ধৰ্মীয় মুকলি সভা অনুষ্ঠিত কৰিছোঁ। আমাৰ এই মুকলি সভাত আমাৰ বিশিষ্ট অতিথি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ডক্টৰ মৃণাল কুমাৰ বৰুৱা বাপ তথা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি বাপজনা, তেখেতে আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ আহিছে। আৰু লগতে আমাৰ বঙাইগাঁও জিলাৰে তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ গৱেষক শ্ৰীযুত ডক্টৰ জগত চন্দ্ৰ কলিতাও আছে। আৰু সেই ধৰণে আমি বিশিষ্ট অতিথি আমি গোৱালপাৰা জিলাৰ পৰা মূলৰ সদস্য, ধুবুৰী জিলাৰ মূলৰ সদস্য, কোকৰাঝাৰ জিলাৰ সভাপতি সম্পাদক তথা মূলৰ সদস্য আমাৰ কালিৰ মুকলি সভাত উপস্থিত থাকিব। গতিকে আমাৰ গুৰুজনাৰ বিষয়ে নিশ্চয় আমি তত্ত্বগধুৰ ভাষণ বা বহু নজনা কথা আমি এই ব্যক্তিসকলৰ পৰা আমি পাম। আমি আশা কৰিছোঁ আমাৰ এই অঞ্চলত, নামনি অঞ্চলত আমি গুৰুজনাৰ যাতে প্ৰসাৰ আমি বিস্তৃতভাৱে আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ কাৰণে আমি এইবেলি আমাৰ বঙাইগাঁও জিলাৰ উত্তৰ ছাইড জ্যোতিনগৰ প্ৰাথমিকত আমি এই অনুষ্ঠান ভাগি লৈ আহিছোঁ। আগৰ বছৰ আমি জিলা কাছিত বা নামঘৰতে আমি কৰিছিলোঁ। এনেকৈ আমাৰ প্ৰত্যেক বছৰে বিভিন্ন ঠাইত আমি বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত আমি উদযাপন কৰোঁ এই অনুষ্ঠান, যাতে আগন্তুক গুৰুজনাক আমি আগবঢ়াই লৈ যায়। আমাৰ গুৰুজনাৰ সৰ্বগুণাকৰ তেওঁ কৃষ্টি ধৰ্মীয় আৰু লগতে তেওঁ দি থৈ যোৱা আমাৰ আপোনলোকীয়া সম্পত্তিবিলাক আমি যাতে মানুহৰ মাজত প্ৰচাৰ কৰিব পাৰোঁ। আমি একশৰণ নাম ধৰ্মৰ লগতে প্ৰচাৰ কৰি লৈ যাব পাৰোঁ। ইমান শুদ্ধ ধৰ্ম, এই ধৰ্মটো সুন্দৰভাৱে যাতে আমি সকলোৱে সিহঁতৰ তেৰাৰ ভকত বাপসকলে যাতে গ্ৰহণ কৰি এই এটা অঞ্চলত আমি আমাৰ জনসংখ্যা আমি বৃদ্ধি কৰিব পাৰোঁ, সেইখিনি আমাৰ আশা, আমাৰ প্ৰয়াস কৰা হৈছে। আজি সেই কাৰণে আমি এই জ্যোতিনগৰ প্ৰাথমিকত এই অনুষ্ঠান ভাগি কৰিছোঁ। আৰু এই অনুষ্ঠানত যাতে কালিও সকলো ধৰ্মৰ বাপ আই সমস্ত যাতে আমাৰ এই অনুষ্ঠানত আহি উপস্থিত হৈ আমাক সহায় সহযোগ কৰে, এইখিনিকে কামনা কৰি মই মোৰ ভাষণ সামৰণি মাৰিছোঁ। কৃষ্ণ।